নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ জবনিছ আছাম ইউটিউব চেনেলটোলৈ। নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি কৰা হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কেতিয়া এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে আহিছে লাজি এতিয়া সেই বিষয়ে এই ভিডিঅ'ত অতি কম ভিতৰত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্ক্ৰীন কৰি একেলগে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী তেওঁলোকে জবনিছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই বিজ্ঞাপনখন আহিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। ইয়াত 1885টা এপেণ্ডিক্সৰ পোষ্ট মুকলি কৰা হৈছে। নিয়ম পোষ্টটোৰ নাম হৈছে এপেণ্ডিক্স আৰু ইয়াত টোটেল 1885টা পোষ্ট মুকলি কৰা হৈছে। তাৰে ভিতৰত অসমৰ কাৰণে আছে 29টা পোষ্ট খালী কৰা হৈছে আৰু ইয়াত কেটেগৰী ৱাইজ পোষ্টবোৰ ভাগ কৰি দিয়া আছে। SC কাৰণে 90টা, SC কাৰণে আছে 131টা, OBC কাৰণে আছে 447টা, EWS কাৰণে আছে 175টা আৰু UR কাৰণে আছে 823টা। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ বয়স বিচাৰিছে 20ৰ পৰা 28 বছৰ বয়সলৈকে আৰু যিসকল SC SC তেওঁলোক 5 বছৰ, যিসকল OBC NCL তেওঁলোক 3 বছৰ আৰু যিসকল PWD UR EWS কেটেগৰী তেওঁলোক 10 বছৰ আৰু যিসকল PWD OBC তেওঁলোক 13 বছৰ আৰু যিসকল PWD SC SC তেওঁলোক 15 বছৰলৈকে ৰেজিষ্ট্ৰেশ্যন দিয়া হৈছে। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ শিক্ষাগত অৰ্হতা বিচাৰিছে ডিগ্ৰী পাছ, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো পৰা ডিগ্ৰী পাছ কৰা হ'ব লাগিব। কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 29 এপ্ৰিলৰ পৰা ইয়াৰ এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 19 মে 2026 আৰু ইয়াৰ বিজ্ঞাপনখন ভিডিঅ'ৰ তলত দি দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।